ৰাজ্যত চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম পথা। শাসক বিৰোধী সকলো তৎপৰ হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ বাবে। তাতে আকৌ বিহুৰ বতৰ, গতিকে বিহু নাম গাই নাচি বাগি এনেদৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে নিজৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই। নৱগঠিত শিৱসাগৰ বিধানসভা সমষ্টিৰ জকাইচুক জিলা পৰিষদৰ অন্তৰ্গত চিন্তামণিগড় হাতীখুলি অঞ্চলত জকাইচুক জিলা পৰিষদৰ পিণ্টু ৰঞ্জন চুতীয়া আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য সংগীতা অৰন্ধৰাৰ লগত ৱাৰ্ড সদস্যসকল হৈ প্ৰচাৰ চলাই বিধায়ক প্ৰদীপ হাজৰিকাই। বিধায়কজনে ৰাইজৰ সঁহাৰি সন্তোষজনক বুলি মন্তব্য দিয়াৰ সমান্তৰালভাৱে জকাইচুক জিলা পৰিষদৰ প্ৰাৰ্থী পিণ্টু ৰঞ্জন চুতীয়াই তেওঁৰ প্ৰতিদ্বন্দ্বীৰে কৰি অহা দুৰ্নীতিসমূহ উদঙাবলৈ নাপাহৰিলে। অসম গণ পৰিষদ দলৰ এতিয়ালৈকে মই যিখিনি প্ৰচাৰ কাৰ্য দেখিছোঁ অতি সুন্দৰভাৱে হৈ আছে। আমি আমাৰ গোটেই পঞ্চায়তবিলাকত আমাৰ এক ৰাউণ্ড পূৰা ঘূৰা হ'ল। এক ৰাউণ্ড ফাৰ্ষ্ট ৰাউণ্ডটো মানে সম্পূৰ্ণ হৈছে আৰু কৰ্মীবিলাকে কামত লাগি আছে, প্ৰাৰ্থীবিলাক ঘূৰি আছে আৰু আমাৰ প্ৰাৰ্থীবিলাক আমি দেখিছোঁ যথেষ্ট উপযুক্ত প্ৰাৰ্থী আমি মানে থিয় কৰাইছোঁ আমি। আৰু জনসাধাৰণৰ লগত তেওঁলোকৰ যথেষ্ট ভাল সম্পৰ্ক আছে, ৰাইজৰ পিনৰ পৰাও যথেষ্ট ভাল সঁহাৰি আছে। মই ভাবোঁ যে গণ পৰিষদ দলৰ আজি বৰ্তমানৰ যিটো আমগুৰি মানে শিৱসাগৰ যিটো নতুন সমষ্টি, যিটো সমষ্টি পৰিষদ যিটো আছে সমষ্টি সমিতি, এইটোত আমাৰ শিৱসাগৰ এৰিয়াটোৰ যি 13টা পঞ্চায়ত আছে তাৰ 4-5টা পঞ্চায়তত আমাৰ অৰ্গেনাইজেশ্যন অলপ দুৰ্বল আছে, কিন্তু বাদ বাকী তাতো আমি দেখিছোঁ যে যদিও খুব কম দিনৰ ভিতৰত মানে আমি কাম কৰিছোঁ। গণ পৰিষদৰ মানে বহুত পুৰণা যিবোৰ মানুহ আছিলে সেই মানুহবোৰ কিন্তু আমি সময়ৰ লগে লগে তেওঁলোক ওলাই আহিছে। অৱশ্যে এইখন যুদ্ধত কিছু অঞ্চলত হয়তো আমি 100% তেনেকুৱা ধৰণৰ ফল দেখাবলৈ অসুবিধা হ'ব, কিন্তু 90% এৰিয়াত আমাৰ কিন্তু গণ পৰিষদ দলৰ ফলাফল ভাল হ'ব বুলি মই ভাবিছোঁ। পঞ্চায়তসমূহ এবাৰ ব্যক্তিক্ৰম, যিহেতু দলীয় চিহ্ন নাথাকিব, কিছু সমস্যাৰ সৃষ্টি হ'ব নেকি? সমস্যা ভোটাৰসকল এতিয়া কিন্তু আজিৰ ডেটত মই অসমৰ মানে যিখিনি ভোটাৰ, বিশেষকৈ আমাৰ উজনিৰ যিখিনি বা শিৱসাগৰীয়া ভোটাৰ, এতিয়া কিন্তু পলিটিকেলি বহুত কনচিয়াছ। মানে আগতে 85ৰ আগত মানুহবিলাক ইমান ৰাজনৈতিকভাৱে সক্ৰিয় নাছিল, এতিয়া কিন্তু মানুহবিলাক বহুত সক্ৰিয়। সেইকাৰণে মই ভাবোঁ যে ৱাৰ্ডৰ প্ৰাৰ্থীসকলৰ যিটো চিনৰ মানে নিজে চিন যিটো লৈ লৈছে, দলীয় যিটো প্ৰতীক নাই, সেইটো মই ভাবোঁ যে ভোটাৰসকলে ধুনীয়াকৈ আয়ত্ব কৰিব পাৰিব আৰু তাৰ কাৰণে যথেষ্ট প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। বিজেপিও দেখা গৈছে বহু পঞ্চায়তত প্ৰতি তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে। এই ক্ষেত্ৰত কংগ্ৰেছ বা ৰাইজৰ দলৰ সুবিধা হ'ব নেকি? একো সুবিধা নহয়, কেলে নহয়। কংগ্ৰেছ দলতো তাহাঁতৰ ভিতৰত কাজিয়া পেচাল হৈয়ে আছে। এনেকুৱা কাজিয়া পেচালত তেওঁলোকৰ কিবা সুবিধা, বেলেগ সুবিধা থাকিব বুলি মই ভবা নাই। আৰু ৰাইজৰ দলৰ কথাটো হ'ল এনেকুৱা, মই এতিয়াই ক'ব বিচৰা নাছিলোঁ ৰাইজৰ দলৰ বিষয়ে, কিন্তু মই ঘূৰি পেলাই যিটো ভাবিছোঁ যে তেওঁলোকৰ মানে গ্ৰাউণ্ডত যিটো এটা পতন যিটো হ'ব লাগে সেইটো অলপ সময় ল'ব আহিবলৈ। বিজেপিৰ প্ৰভাৱ পেলাব নেকি? বিজেপিৰ প্ৰভাৱ একো নেপেলাব। তেওঁলোকে তেওঁলোকৰ ভাৱে খেলি আছে, আমি খেলি আছোঁ, সেইকাৰণে চব সমিল মিলিয়ে চলি আছে, একো দিগদাৰ হোৱা নাই। আমি অসম গণ পৰিষদ দল এটা আঞ্চলিক দল। আপোনালোকে জানে যে সবচীয়া আন্দোলনৰ বিনিময়ত অসম গণ পৰিষদ দল জন্ম হৈছিলে। ৰাইজৰ আৱেগ অনুভূতি বহুত আছে, গতিকে এনেকুৱা এটা আঞ্চলিক দলক আমি প্ৰতিনিধিত্ব কৰিবলৈ পাই আমি ধন্য মানিছোঁ। সেয়েহে আঞ্চলিক দলৰ প্ৰতি লক্ষ্য ৰাখি আমাক উন্নয়নৰ কাৰণে ভোট দিব লাগে। সেই ক্ষেত্ৰত আমি যদি জয়যুক্ত হওঁ নিশ্চয় আমি কুটি নকৰিম, যিহেতু আমাৰ বিধায়ক মহোদয় আছে। বিধায়ক মহোদয়ৰ লগত আমি আলোচনা কৰি পিনে আমাৰ যিবিলাক সমস্যা সমাধান কৰিব লাগে আমি তাত অকণো কৃপণালি নকৰোঁ। কেনেকুৱা ধৰণৰ সমস্যা আছে আমাৰ জকাইচুক জিলা পৰিষদটো যথেষ্ট সমস্যা আছে যদিও সমস্যাবিলাক সমাধান হৈছে। আমাৰ বিশেষকৈ আমাৰ বাট পথবিলাক আমাৰ সুগম হৈছে, যদিও আমাৰ 100% হোৱা নাই, তথাপিও আমাৰ 20% আমাৰ বাট পথ এতিয়াও বাকী আছে। গতিকে সেইখিনি আমি কেনেকৈ পাওঁ আমি চেষ্টা চলাম, আৰু বিশেষকৈ জল জীৱন আঁচনিৰ অধীনত
যিসকল আমাৰ যিখিনি কাম চলি আছে তাতো বহুতো কুটি ৰৈ গৈছে। বিশেষকৈ আমি এতিয়া ঘূৰি পকি আমি গম পাইছোঁ যে প্ৰায় পানী আমাৰ ৰাইজে খাবলৈ পোৱা নাই। গতিকে তাত যদি আমি কি সহায় কৰি আমি ৰাইজক পানী যোগান ধৰিব পাৰোঁ সেইটোত আমি নিশ্চয় সহায় কৰিম। কিমান ভোটত জয়যুক্ত হ'ম বুলি ভাবিছে? আমি মোটামুটি 5,000 ভোটত আমি জয়যুক্ত হ'ম জকাইছোঁ জিলা পৰিষদৰ পৰা। আমি আমাৰ 4জন প্ৰতিদ্বন্দ্বীৰ ভিতৰত আমাৰ ৰাইজৰ দলৰ এজন প্ৰতিদ্বন্দ্বী আছে। তেখেত মোৰ কাষৰ পঞ্চায়তৰ, কিন্তু তেখেতক মই চিনি নাপাওঁ। আৰু বিশেষকৈ কংগ্ৰেছ দলৰ এজন কাৰমাৰী পঞ্চায়তৰ পৰা এজন ভূপেন বৰাক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। তেখেতো এজন ভাল ব্যক্তি। তেখেতে নিজৰ জয়যুক্ত হ'বৰ কাৰণে তেখেতে চিন্তা কৰিব। গতিকে আমিও জয়যুক্ত হ'বলৈ আমি চিন্তা কৰিম। তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ যিজন প্ৰাৰ্থী আছে মই তেখেতৰ বিষয়ে দুআষাৰ ক'ব লাগিব। যিহেতু ভাৰতীয় জনতা পাৰ্টী দলটোৰ প্ৰতি আমাৰ সমৰ্থন আছে, আমি দলটোক ভাল পাওঁ। বিশেষকৈ এটা ৰাষ্ট্ৰীয় দল এটা, গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টী আমাৰ সেৱা আছে। কিন্তু আমাৰ যিজন প্ৰাৰ্থী তেওঁলোকে নিক্ষেপ কৰিছে, তেখেত এজন হৈছে অসম গণ পৰিষদ দলৰ প্ৰাক্তন দলীয় সতীৰ্থ। তেখেতে আমগুৰি সমষ্টি বিধায়ক মহোদয়ৰ বৰঘৰত তেওঁ বহি পিনি এটা সময়ত তেখেতৰ পত্ৰিক সংস্থাপন কৰিছিলে। আপোনালোকে জানেই এতিয়া বৰ্তমান সময়ত এটা চাকৰি মানুহৰ প্ৰয়োজন, কিন্তু সেই সময়ত তেখেতে বিধায়ক মহোদয়ৰ পৰা তেখেতে এটা পত্ৰিকাৰ চাকৰি ল'বলৈ সক্ষম হৈছিলে। আৰু অনাগত পিছত তেখেতে আঞ্চলিক পঞ্চায়তৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰি পিনি হাতীগুলি পঞ্চায়তৰ পৰা তেখেতে প্ৰাৰ্থিত্ব লাভ কৰি পিনে জয়যুক্ত হৈছিলে। কিন্তু সেই সময়ত তেখেতে ৰাইজৰ কাম কৰিবলৈ সক্ষম হৈছিলে, কিন্তু বহুতো দুৰ্নীতি আছিলে। দুৰ্নীতি আমি শুনিবলৈ পাইছিলোঁ। গতিকে তেনে এজন প্ৰাৰ্থীক কেনেকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব আগবঢ়ালে সেইটো আমাৰ প্ৰশ্নবোধক চিন হৈছে। গতিকে তেখেতে এটা সময়ত অসম গণ পৰিষদ দলৰ পৰা ওলাই পিনি যেতিয়া আমাৰ কা আন্দোলন হৈছিল, এই কা আন্দোলনত তেখেতে সহযোগ কৰি পিনি তেখেতে অসম গণ পৰিষদ দলৰ পৰা আঁতৰি গৈছিলে। কিন্তু আকৌ পুনৰ তেখেতে অসম জাতীয় পৰিষদত যোগদান কৰি পিনি তেখেতে আকৌ ভাৰতীয় জনতা পাৰ্টী যি কা সমৰ্থন কৰিছিল সেই দলতে তেখেতে যোগদান কৰি পিনি তেখেতৰ নিজৰ স্বাৰ্থৰ কাৰণে তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে তেনে এজন ব্যক্তি যে মোৰ প্ৰতিনিধিত্ব হ'ব মই আশা দেখা নাই, কিন্তু মোৰ চিৰ প্ৰতিনিধি কংগ্ৰেছ দলে হ'ব। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।